গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি মঙ্গলবাৰ 2024 অক্টোবৰ মাহৰ 8 তাৰিখ আৰু অসমীয়া আহিন মাহৰ 21 তাৰিখ। আজি তিথি পঞ্চমী, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 6:18 আৰু সূৰ্য অস্ত যাব 5:58। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰিব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাটো সক্ষম হ'ব। পৰিয়ালৰ বাবে কিবা ভাল আৰু উচ্চ লক্ষ্যৰ বস্তু আহৰণ কৰিবৰ বাবে জানি বুজি অলপ বিপদ উঠাব পাৰে। ভুল হোৱা সুযোগবোৰৰ পৰা ভয় নাখাব। ঘৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি জীৱনসংগীক সৰু সৰু কথাৰ বাবে কথা শুনোৱা বন্ধ কৰক। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব লাগিব। আপুনি যোৱা কেইদিন অফিচৰ কাম আধৰুৱা কৰি থৈ দিছিল, যাৰ ফলস্বৰূপে আপুনি আজি অৱসৰ সময়তো অফিচৰ কাম কৰিব লগা হ'ব পাৰে। আজি আপোনাৰ অনিচ্ছা সত্ত্বেও আপোনাৰ জীৱনসংগী আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে। তেনেকৈ ওলাই গ'লে আপোনাৰ মন এনেও ভাল নাথাকিব। প্ৰেমিক অথবা প্ৰেমিকাক সুগন্ধি দ্ৰব্য উপহাৰ দিয়ক আৰু প্ৰেম জীৱন অধিক মধুৰ কৰক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে অযুক্তিকৰ কথাত এনেই তৰ্ক কৰাত নিজৰ শক্তি ব্যয় নকৰিব। মনত ৰাখিব যে বাদ বিবাদৰ ফলত আপুনি একো লাভ কৰিব নোৱাৰে, কিন্তু লোকচান নিশ্চয় হ'ব পাৰে। আপুনি সেই যোজনাসমূহত বিনিয়োগ কৰাৰ আগত দুইবাৰ চিন্তা কৰক। যিবোৰ আজি আপুনি দেখিছে, প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। আপোনাৰ সাক্ষাৎ এনে বন্ধুৰ লগত হ'ব যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। ব্যৱসায়ত নতুন বিচাৰৰ আৰু চিন্তাৰ স্বাগতম খোলা মনেদি কৰক। এনেকুৱা কৰিলে আপোনাৰ পক্ষত থাকিব। আপুনি নিজৰ পৰিশ্ৰমৰ দ্বাৰা ইয়াক বাস্তৱত ৰূপায়িত কৰাৰ প্ৰয়োজন আছে, যি ব্যৱসায়ত থকাৰ মূল মন্ত্ৰ হয়। কামত মনোযোগ অটুট ৰাখিবৰ বাবে নিজকে শান্ত ৰাখক। একো কামে অসম্ভৱ নহয় যদি আপুনি সেই কাম সমাধান কৰিবৰ বাবে মন শক্তি গোটাই লৈছে। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। বগা চন্দনৰ তিলক লগাওক, স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি উৰ্জা শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে, সেই কাম আজি আপুনি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। যিকোনো ধুনীয়া নতুন চিন্তা অথবা বিচাৰে আপোনাক আৰ্থিকভাৱে লাভান্বিত কৰিব। আপুনি বিবাদযুক্ত বিষয়সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক, যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমিকা আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে, তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ কথাখিনি স্পষ্টভাৱে তেখেতৰ আগত খুলি কওক। ব্যৱসায়ীসকলৰ বাবে আজি বহুত ভাল দিন, কাৰণ সিহঁত হঠাৎকৈ লাভান্বিত হ'ব পাৰে। আপোনাৰ কথা বতৰাত মৌলিকতা ৰাখক, কাৰণ যিকোনো ধৰণৰ কৃত্ৰিমতাই আপোনাক একো লাভান্বিত কৰিব নোৱাৰে। ৰোমান্টিক গান, সুগন্ধি, মমবাতি, ভাল খোৱা বস্তু আৰু পানীয়, আজি এইবোৰেই আপোনাৰ জীৱনলগৰীৰ লগত কটোৱা সময়ত ৰহণ সানিব। পাৰিবাৰিক জীৱনত সুখ সমৃদ্ধি অটুট ৰাখিবৰ বাবে মদ্যপান বৰ্জন কৰক। যিহেতু সূৰ্য এটা সাত্ত্বিক গ্ৰহ, সেইবাবে তামসিক বস্তুৰ প্ৰতি বিৰূপ ভাৱ ৰাখক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ইচ্ছা শক্তি কম হোৱাৰ বাবে ভাৱনাত্মক আৰু মানসিক সমস্যাত ফচিব পাৰে। আপোনাৰ ধন ক'ত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব, নহ'লে অদূৰ ভৱিষ্যতত সমস্যাৰ উদ্ভৱ হ'ব পাৰে। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাক ধৰি সকলোকে সুখী কৰিব। কোনোবা আজি আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। যি ব্যক্তি কলা আৰু ৰংগমঞ্চৰ লগত জড়িত, সিহঁতে আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হ'ব। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে, তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হ'ব। আপোনাৰ জীৱনলগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব। আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে আপোনাৰ ইষ্ট দেৱতাৰ সোণৰ মূৰ্তি প্ৰতিষ্ঠা কৰি সদায় পূজা কৰক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ।
সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ উচ্চ আত্মবিশ্বাসক আজি ভালকৈ ব্যৱহাৰ কৰক। ব্যস্ততাপূৰ্ণ দিন এটা হোৱা স্বত্বেও আপুনি ঊৰ্জা আৰু সতেজতা লাভ কৰাত সক্ষম হ'ব। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয়লাভ কৰিব পাৰে, যাৰ ফলত লক্ষ্মীৰ আগমন হ'ব পাৰে। আজি চাল গ'লে সকলো ফালেদি এক লাভদায়ক দিন, কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকুমুদি বিশ্বাস কৰে তেখেত আপোনাৰ বিশ্বাস ভাঙিব পাৰে। ৰোমাঞ্চৰ আজি অৱনতি ঘটিব আৰু দামী উপহাৰেও সেই যাদু চলোৱাত বিফল হ'ব। আপোনাৰ তাত বহুত কিবা কিবি আহৰণ কৰাৰ ক্ষমতা আছে, এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে, নহ'লে সম্বন্ধ ভাঙিব পাৰে। আজি আপুনি একো কাৰণ নোহোৱাকৈ আপোনাৰ জীৱনসংগীৰ লগত অকল মানসিক অশান্তিৰ বাবে কাজিয়াৰ সূত্ৰপাত কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত অধিক মধুৰতা আনিবৰ বাবে মটীয়া ৰঙৰ কুকুৰক তান্দুৰি ৰুটি খুৱাওক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে অফিচ আৰু ঘৰৰ কামৰ বাবে আপোনাক খঙাল কৰি তুলিব। যিবোৰ লোক টেক্সৰ আদায় সময়মতে নকৰে সিহঁতে আজি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেইবাবে আপোনাক উপদেশ দিয়া হয় যে টেক্সৰ আদায় সময়মতে কৰিব লাগে। আপুনি সকলো পাৰিবাৰিক ধাৰ শেষ কৰাত সফল হ'ব। প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। যদি আপুনি কামক গুৰুত্ব প্ৰদান কৰিব তেন্তে সফলতা আৰু প্ৰতিষ্ঠা লাভ কৰিব। আজি বতৰ বহুত ভাল হোৱা বাবে আপোনাৰ বিচনা এৰিব মন নাযাব। বিচনাৰ পৰা উঠাৰ পিছত অনুভৱ হ'ব যে আপুনি কিমান সময় বৰবাদ কৰিলে। বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হ'ব। মাছ মাংসৰ পৰিহাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব পাৰে। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে এনেকুৱা গতিবিধিৰ লগত সংযোগ ৰাখক যি আপোনাক সতেজতা প্ৰদান কৰে। দূৰণিবতীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয়া বস্তুবোৰত বিশেষ মনোযোগ দি ৰাখিব, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। অফিচত কাম কাজ অধিক হৈ থকা বাবে আপুনি আপোনাৰ জীৱনসংগীৰ লগত অধিক সময় অতিবাহিত কৰিব নোৱাৰিব, যাৰ ফলত ঘৰৰ পৰিৱেশ হতাশাগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। এই ব্যস্তভৰা জীৱনত আপুনি নিজকে ভাগ্যশালী বুলি অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জন সকলোতকৈ ভাল। অফিচত আপুনি গম পাব যে যাক আপুনি শত্ৰু বুলি ভাবি আহিছে তেখেত আচলতে আপোনাৰ শুভাকাংক্ষীহে হয়। আপুনি বেলেগক হহুৱাৰ স্বভাৱটোৱে আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনটোক এক ধুনীয়া পৰিৱৰ্তনীয় দিশেদি আগবাঢ়িব। কেতু যন্ত্ৰপূজা ঘৰ অথবা ঘৰৰ মন্দিৰত থলে আৰু তাৰ নিয়মিত ৰূপে বন্দনা কৰিলে কৰ্মজীৱনত সফল হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ অধিক যত্ন লোৱা উচিত। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনাক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। যিমান আপুনি ভাবি আছিল আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হ'ব। পুৰণি স্মৃতিক আকৌ মনত কৰি আপোনাৰ বন্ধুত্বক পুনৰুজ্জীৱিত কৰক আৰু সতেজ কৰাৰ এয়াই উত্তম সময়। আপোনাৰ ব্যৱসায় আৰু দৰদাম কৰাৰ ক্ষমতা আজি লাভদায়ক বুলি পৰিগণিত হ'ব। এই ৰাশিৰ জাতকসকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। আজি আপোনাৰ জীৱনসংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰি যাব পাৰে। সেউজীয়া ৰঙৰ কাপোৰ অধিক পৰিধান কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে যদি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুঁজি আছে তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। আপুনি পইচা আয় কৰিবৰ বাবে যদিহে আপুনি আপোনাৰ জমা ধন পাৰস্পৰিকভাৱে নিৱেশ কৰে। যদি আপুনি নিজৰ আকৰ্ষিত প্ৰকৃতি আৰু বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰে তেন্তে বেলেগ মানুহৰ পৰাও আপুনি মনে বিচৰা ব্যৱহাৰ লাভ কৰিব পাৰে। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চৰ জৰিয়তে লাভ কৰিব। আপুনি আজি গম পাব যে আপোনাৰ বছ আপোনাৰ লগত কিয় ইমান ৰুক্ষভাৱে কথা কয়, কাৰণ জানি আপুনি স্বস্তিৰ নিশ্বাস পেলাব। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব। ফলস্বৰূপে মনত শান্তি পাব। আপুনি নিজৰ জীৱনসংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহো বহুত সহজভাৱে সন্মুখীন হ'ব পাৰে। কেশৰধীয়া হালধীয়া মিঠাই কেশৰী হালোৱা নিজেও খাওক আৰু দুখীয়াৰ মাজতো বিতৰণ কৰক। এনে কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে। আপুনি বুজিব লাগিব যে ভয়ে অকল শাৰীৰিক শক্তি শুহি লয়, আনকি জীৱনটোৰ আয়ু কম কৰি দিব।
আজি আপুনি বহুত পইচা আয় কৰিব পাৰে, কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব। ভনীৰ বিয়াৰ খবৰে আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব, তথাপি তাৰ পৰা দূৰ হোৱাৰ খবৰে আপোনাক দুখী কৰি তুলিব পাৰে। কিন্তু আপোনাৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰা বাদ দি বৰ্তমানৰ সম্পূৰ্ণ আনন্দ লওক। প্ৰেমিক আজি আপোনাৰ কিবা এটা কথাই দুখ দিব পাৰে। তেখেতে আপোনাক বেয়া পোৱাৰ আগতে আপুনি কথাটো উপলব্ধি কৰি তেখেতক মনোৱাটো আপোনাৰ কৰণীয়। ভালকৈ পঢ়ি নাচাই যিকোনো ব্যৱসায়িক অথবা আইনী দলিলত চহী নকৰিব। আপুনি বেলেগক সহুৱাৰ স্বভাৱটোৱে আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি। আপুনি চাগে জানেই সাৱটি ধৰাৰ ভাল গুণাগুণবোৰ, সেইবাবে আজি আপুনি এই ঔষধ নিজৰ জীৱনলগৰীৰ পৰা বহুত পাব। কৰ্মজীৱনত খুব ভাল ফলাফল পাবলৈ হ'লে 8টা কয়লাৰ টুকুৰা বহমান পানীত নিক্ষেপ কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজকে সৃজনাত্মক কামৰ লগত জড়িত কৰক। আপোনাৰ এই বহি থাকি কৰা কামৰ বাবে মানসিকভাৱে আপোনাক শান্ত কৰিব পাৰে। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনাসমূহক গোপনীয় ৰাখক। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। সিহঁতক অনুভৱ কৰাওক যে আপুনি সঁচাকৈয়ে মৰম কৰে। সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব। কামক মনোৰঞ্জনৰ লগত জড়িত নকৰিব। নিজকে সুস্থ সবল কৰিবৰ বাবে আপুনি আজিও ঢেৰ পৰিকল্পনা কৰিব, কিন্তু বাকী দিনবোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হ'ব। বিবাহৰ পিছত প্ৰেম হোৱাটো বহুত জটিল বুলি অনুভৱ হয়, কিন্তু আপোনাৰ আজি অনুভৱ হ'ব যে বিয়াৰ পিছত প্ৰেম প্ৰকৃততে সম্ভৱ। আৰ্থিক স্থিতি সবল ৰাখিবৰ বাবে কাহৰ দান কৰক। ইয়াৰ ফলকত বুধ প্ৰসন্ন হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে এনেকুৱা গতিবিধিৰ লগত নিজকে অন্তৰ্ভুক্ত কৰক যি ৰোমাঞ্চকৰ হয় আৰু আপোনাক সন্তুষ্টি প্ৰদান কৰে। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। ঘৰুৱা বিষয়সমূহত অধিক সমস্যা দেখা দিব আৰু আপুনি কথা দিয়া ধৰণে এই বিষয়টো গুৰুত্ব দিয়ে যেন। আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হ'ব পাৰে, লগতে আপোনাৰ লগৰীয়াক আপোনাৰ দৃষ্টিভংগী বুজাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি আপুনি এক নতুন কামৰ আৰম্ভ কৰি যি আপোনাৰ লগতে গোটেই পৰিয়ালৰে সমৃদ্ধি লৈ আহিব। আপোনাৰ বিশেষজ্ঞ আৰু ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ ওপৰত আকৌ এবাৰ বিবেচনা কৰাৰ এয়া সঠিক সময়। বেলেগ কাৰোবাৰ কথা শুনি আজি আপোনাৰ জীৱনসংগী আপোনাৰ লগত কাজিয়া কৰিব পাৰে, কিন্তু মৰম আৰু ভালপোৱা আদিৰ বিষয়টো ভাল হৈ যাব। সোণৰ হাৰ যিটো আপোনাৰ কঁকাললৈকে আহিব, পিন্ধিলে সুস্থ সবল গৃহস্থ জীৱন পাব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।